নমস্কাৰ পুনৰ আটাইকে স্বাগতম জনাইছো এবি লাইভ 24 লৈ বিদ্যালয় প্ৰাধিকৰণ বিষয়টো লেহেমিয়া হৈ গৈ আছে মুখ্যমন্ত্ৰী মহোদয়ে যদিও কৈ থাকে মাজে সময়ে লাইভ যোগেও কয় কিন্তু কোনো কাৰ্যকৰী ব্যৱস্থা নকৰাত শিক্ষকসকল আসলতে সন্দিহান অৱস্থাত আছে তেওঁলোকে এতিয়া সন্দেহৰ আৱৰ্তত এই বিষয়টো আছে মুখ্যমন্ত্ৰীয়ে যদিও কৈ থাকে কিন্তু প্ৰকৃতাৰ্থত কোনো কাৰ্যকৰী ব্যৱস্থা লোৱা দেখা যোৱা নাই বা এই বিষয়টো অগ্ৰগতি লাভ কৰা নাই আৰু এই সংক্ৰান্তত আজি সদৌ অসম অপ্ৰাধিকৃত শিক্ষক কৰ্মচাৰী সংস্থাৰ ফালৰ পৰা এক সংবাদমেল আয়োজন কৰা হৈছিল আৰু এই সংবাদমেলত সদৌ অসম অপ্ৰাধিকৃত শিক্ষক কৰ্মচাৰী সংস্থাৰ সভাপতি হৰমোহন বৰা ছাৰে চৰকাৰলৈ বিশেষভাৱে আহ্বান জনাইছে আইন সংশোধন কৰি বিহিত ব্যৱস্থা লৈ যাতে সোনকালেই প্ৰাধিকৰণৰ ব্যৱস্থাটো কৰে তাৰ বাবে চৰকাৰলৈ আহ্বান জনাইছে আহকচোন সংবাদমেলত বৰা ছাৰে কি কৈছে একেলগে শুনো যদি চেনেলটোত আপুনি প্ৰথম হৈ আছে তেন্তে সাবস্ক্ৰাইব এটা কৰি দিবলৈ পাহৰি নাযাব কৰ্মচাৰী সংস্থাই দীৰ্ঘদিন আন্দোলন প্ৰতিবাদ ধৰ্মঘট 19 দিনীয়া অনশন 3 দিনীয়া অনশন এই বিলানবিলাক প্ৰতিবাদী কাৰ্যসূচী এই কাৰ্যসূচীবিলাকৰ অন্তত আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয়ে যোৱা জানুৱাৰী মাহ অৰ্থাৎ এই চলিত বৰ্ষৰ একদম প্ৰথম ভাগতে জানুৱাৰী মাহৰ 10 তাৰিখৰ দিনাখনে তেখেতে ফেচবুক লাইভ যোগে গোটেই অসমৰ জনসাধাৰণৰ এটা কথা জনালে যে অৱশিষ্ট যিখিনি শিক্ষানুষ্ঠান অপাধিকৃত হৈ থকা শিক্ষানুষ্ঠান এই শিক্ষানুষ্ঠানখিনি প্ৰাধিকৰণ কৰিব তাৰ কাৰণে যিখন 17-18 আইন এই আইনখনৰ মানে সংশোধনীৰ ব্যৱস্থাও তেওঁ কৰিব এই তাৰ সেই কল্পে এখন কেবিনেট সাব কমিটিও বনালে কিন্তু অত্যন্ত দুখৰ কথা এইখিনিতে এটা কথা কৈ লওঁ যে এই যিটো সিদ্ধান্ত অসম চৰকাৰত আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয়ে যোৱা জানুৱাৰী মাহ অৰ্থাৎ এই চলিত বৰ্ষৰ একদম প্ৰথম ভাগতে জানুৱাৰী মাহৰ 10 তাৰিখৰ দিনাখনে তেখেতে ফেচবুক লাইভ যোগে গোটেই অসমৰ জনসাধাৰণৰ এটা কথা জনালে যে অৱশিষ্ট যিখিনি শিক্ষানুষ্ঠান অপাধিকৃত হৈ থকা শিক্ষানুষ্ঠান এই শিক্ষানুষ্ঠানখিনি প্ৰাধিকৰণ কৰিব তাৰ কাৰণে যিখন 17-18 আইন এই আইনখনৰ মানে সংশোধনীৰ ব্যৱস্থাও তেওঁ কৰিব এই তাৰ সেই কল্পে এখন কেবিনেট সাব কমিটিও বনালে কিন্তু অত্যন্ত দুখৰ কথা এইখিনিতে এটা কথা কৈ লওঁ যে এই যিটো সিদ্ধান্ত অসম চৰকাৰে কৰিছে বা মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ নেতৃত্বত হৈছে অৰ্থাৎ মানে 1-1-6 আগত প্ৰতিষ্ঠা হোৱা অপাধিকৃত হৈ থকা যিখিনি শিক্ষানুষ্ঠানখিনি প্ৰাধিকৰণ কৰাৰ যিটো সিদ্ধান্ত লৈছে এই সিদ্ধান্তটোৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী মহোদয় আৰু অসম চৰকাৰখনক আমি সদৌ অসম অপাধিকৃত শিক্ষক কৰ্মচাৰী সংস্থাৰ তৰফৰ পৰা পুনৰতে ধন্যবাদ দিছোঁ কিন্তু অতি দুখৰ বিষয় যে এই 6 মাহ হ'ল মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কেবিনেট সাব কমিটি বনাই দিবৰ কাৰণে বা কেবিনেটত সিদ্ধান্ত কৰিবৰ কাৰণে 6 মাহ হ'ল কিন্তু আমি যোৱাকালিও আমাৰ শিক্ষা বিভাগৰে হওক বা মাননীয় শিক্ষামন্ত্ৰী মহোদয় তেখেতৰ ওচৰত গৈ আমি গম পাইছোঁ যে প্ৰাধিকৰণ সম্পৰ্কীয় যিখিনি যাৱতীয় কাম কাজ এই কাম কাজৰ 1% একো কাম হোৱা নাই এই কথাটোত আমি সন্দিহান হৈছোঁ আমাৰ সন্দেহ হৈছে কাৰণ এই বিজেপিৰ এই চৰকাৰখন এতিয়া প্ৰায় শেষৰ বছৰত ভৰি দিছে আৰু বেছি দিন নাই অধিসূচনা জাৰি হ'ব এটা আইন কেতিয়া সংশোধন কৰিব এই শিক্ষানুষ্ঠানখিনি বা এই বঞ্চিত শিক্ষকসকলক কেতিয়া প্ৰাধিকৰণ কৰিব এইটো আমাৰ এটা ডাঙৰ প্ৰশ্ন আৰু এই কথাখিনিৰ কাৰণে আমি বহুত দিন মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি লগ পাবৰ কাৰণে সাক্ষাৎ পাবৰ কাৰণে বহুত নিবেদন কৰি আছোঁ সেইটো আমাৰ এটা ডাঙৰ প্ৰশ্ন এটা হৈ আছে যে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আমাৰ সংস্থাৰ লগত আলোচনা কৰিবলৈ কিয় ভয়হে কৰিছে নে শংকা কৰিছে নে বেয়া পাইছে এইটো আমাৰ ডাঙৰ প্ৰশ্ন এটা 2022 চনৰ 20 অক্টোবৰত তেখেতৰ কাৰ্যালয়ক আমাক মাতি নিছিল মাতি নি 2022 চনৰ 20 অক্টোবৰতে আমাক প্ৰতিশ্ৰুতি দিছিল আইন সংশোধন কৰিব আমাক প্ৰাধিকৰণ কৰিব তাৰপিছত ইমান দিন আমাৰ পৰা এটা নিৰ্দিষ্ট দূৰত্বত তেওঁ অৱস্থান কৰি শেষত আকৌ এটা ভাল খবৰ দিলে পঞ্চায়ত নিৰ্বাচনৰ আগে যে প্ৰাধিকৰণ কৰিম বুলি আপোনালোকেও জানে যে তেওঁ বহুবাৰ ফেচবুকত লাইভ কৰিছে এই বিষয় লৈ আৰু সংবাদ মাধ্যম আৰু শেহতীয়াকৈ যোৱা যিখন বিধানসভা মজিয়াতো তেখেতে এই কথাখিনি সদৰি কৰিছে কিন্তু কাৰ্যকৰী ব্যৱস্থা একো হোৱা নাই এইটো আমাৰ সদৌ অসম অপাধিকৃত শিক্ষক কৰ্মচাৰী সংস্থাৰ পৰা আজিৰ এই প্ৰেছ মিট যোগে সেই কথাখিনিকে ক'ব বিচাৰিছোঁ ইয়াৰ লগত সংগতি ৰাখি এটা কথা ক'ব বিচাৰিছোঁ যে আমি আপোনাক এতিয়া অসমৰ সংবাদ মাধ্যমত
এটা সাংঘাতিক ধৰণৰ বাতৰি এটা প্ৰচাৰ হৈ আছে কথাখিনি আমি জানি আমাৰো অকমান বেয়া লাগিছে এতিয়া চাওক এই চৰকাৰখনৰ বা এই চৰকাৰ বুলি মই ক'ব নাযাওঁ যে চৰকাৰৰ মন্ত্ৰী বিধায়কসকলৰ তেওঁলোকৰ মন্ত্ৰী বিধায়ক হৈ থাকোঁতেই তেওঁলোকে মন্ত্ৰী বিধায়ক যদি অহাবাৰ নহয় তেতিয়াহ'লে তেওঁলোকৰ পৰিয়ালটো কেনেকৈ চলিব এই দুশ্চিন্তাত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কি কৰিছে তেওঁলোকৰ মন্ত্ৰী বিধায়কৰ পত্নীবিলাকৰ নামত ৰাজ সাহায্য 50 লাখ টকাৰ ৰাজ সাহায্যৰ ব্যৱস্থা কৰিছে কিন্তু এই 20 বছৰ 25 বছৰ 35 বছৰ বিনা বেতনে শিক্ষকতা কৰা শিক্ষকসকলৰ পৰিয়াল বা এই শিক্ষকসকলৰ জীৱন এই শিক্ষকসকলৰ ল'ৰা ছোৱালীৰ ভৱিষ্যতৰ কথা চিন্তা কিয় কৰা নাই এইটো আমাৰ এটা প্ৰশ্ন মাননীয় মুখ্যমন্ত্ৰী মহোদয়লৈ সমাজ আমি বেয়া পোৱা নাই মন্ত্ৰী বিধায়ক নহয় অসমৰ আৰু বহু মানুহক ৰাজ সাহায্য দিয়ক বিনামূলীয়া আঁচনি দিয়ক আমাক ক'বলগীয়া তাত একো আপত্তি কৰিবলগীয়া একো কথা নাই আমি ভাল পাইছোঁ কিন্তু সমান্তৰালভাৱে এই দুৰ্ভগীয়া শিক্ষকখিনিকো কিবা দিব লাগে আমি 20-25 বছৰ কি খাইছোঁ আমাৰ ল'ৰা ছোৱালীক আমি ভৰণ পোষণ দিব পাৰিছোঁ নে নাই আমাৰ পৰিয়ালক আমি ভৰণ পোষণ দিব পাৰিছোঁ নে নাই 2022 চনৰ পৰা বৰ্তমানলৈকে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এই বিষয়টোৰ পৰা আঁতৰি ফুৰি থাকে আমাক প্ৰত্যক্ষভাৱে আমি বিচাৰিছোঁ যে আমাৰ বিষয়টো সম্পৰ্কত মুখ্যমন্ত্ৰী মহোদয়ৰ লগত আমাৰ প্ৰত্যক্ষ এটা আলোচনা হ'ব লাগে কি কৰিব বিচাৰিছে তেখেতে নে ভাষণৰ মাজত প্ৰতিশ্ৰুতিৰ মাজতে এই সমস্যাটো সীমাবদ্ধ ৰাখি আকৌ চৰকাৰ সলনি হ'ব আকৌ আমি ভেঞ্চাৰ হৈ থাকিম এনেকুৱাই হ'ব নে প্ৰকৃতাৰ্থত প্ৰাদেশিকৰণ কৰিব আৰু যদি প্ৰাদেশিকৰণ প্ৰকৃতাৰ্থত কৰে তেতিয়া আমাৰ লগত আলোচনা প্ৰত্যক্ষভাৱে আলোচনা কৰাত তেখেতৰ আপত্তি ক'ত থাকে এইখিনিয়ে কথা আজি এই সংবাদ মাধ্যমৰ যোগেদি বা সংবাদ মেলৰ যোগেদি আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আৰু মাননীয় শিক্ষামন্ত্ৰী মহোদয়ক দুয়োজনকে আমি এটা কথা নিবেদন কৰিব বিচাৰিছোঁ যে যেহেতু এই অৱশিষ্ট যিখিনি শিক্ষানুষ্ঠান আৰু 21 চন 13 চন আৰু 2001 চনত বঞ্চিত যিখিনি শিক্ষক কৰ্মচাৰী আছে এই শিক্ষক কৰ্মচাৰীখিনি প্ৰকৃতাৰ্থত যদি প্ৰাদেশিকৰণ কৰিব বিচাৰিছে তেতিয়াহ'লে আমাৰ সংস্থাৰ লগত পোনপটীয়াভাৱে মাননীয় মুখ্যমন্ত্ৰী মহোদয় আৰু শিক্ষামন্ত্ৰী মহোদয়ৰ লগত এখন যৌথ আলোচনা এটা হ'ব লাগে 17-18 যিখন আইন যিখন পদ প্ৰাদেশিকৰণ আইন এই আইনখনৰ কি ধাৰা উপধাৰা সংশোধন কৰিব সংস্থাক আস্থাত ৰাখি এই কামখিনি কৰিব লাগে আমাৰ যিখিনি অপাধিকৃত হৈ থকা যিখিনি শিক্ষানুষ্ঠান এই শিক্ষানুষ্ঠানৰ ইতিমধ্যে আমি গম পাইছোঁ যে মহাবিদ্যালয় পৰ্যায়ৰ যিখিনি মহাবিদ্যালয় আৰু উচ্চতৰ মাধ্যমিকৰ পৰ্যায়ৰ ছাত্ৰীখিনিক নিযুত মইনা দিছে বাছি কেইখনমান শিক্ষানুষ্ঠানক যিমানখিনি অপাধিকৃত মহাবিদ্যালয় আৰু উচ্চতৰ মাধ্যমিক আছে সকলোবিলাক ছাত্ৰ ছাত্ৰীকে নিযুত মইনা দিয়াৰ ব্যৱস্থা কৰিব লাগে উচ্চ মাধ্যমিক মাধ্যমিকৰ যিখিনি শিক্ষানুষ্ঠান আছে তাতে ছাত্ৰীসকলক চাইকেল আৰু ইউনিফৰ্ম দিয়াৰ ব্যৱস্থা কৰিব লাগে নিম্ন প্ৰাথমিক উচ্চ প্ৰাথমিকত যেটো মিড ডে মিল 2023 চনত কৰ্তন কৰা হৈছিল এই মিড ডে মিলটো পুনৰ দিব লাগে বিনামূলীয়া পাঠ্যপুথি আৰু ইউনিফৰ্মৰ ব্যৱস্থা কৰিব লাগে এইখিনি কৰি যিখিনি শিক্ষানুষ্ঠান এই শিক্ষানুষ্ঠানখিনি আমি বিচাৰিছোঁ সংস্থাই দাবী জনাইছোঁ যে 2025 চনৰ ভিতৰতে অৰ্থাৎ আগন্তুক যি অক্টোবৰত তেওঁ আমাৰ অসম চৰকাৰে নিযুক্তিৰ মানে এটা বিৰাট মেলা পাতাৰ কথা আমি গম পাই আছোঁ যাতে বাকীবিলাক নিযুক্তিৰ লগতে আমাৰ এই অপাধিকৃত শিক্ষক কৰ্মচাৰীখিনিকো অক্টোবৰ মাহৰ ভিতৰতে আমাক নিযুক্তি দি অৰ্থাৎ প্ৰাদেশিকৰণৰ সমস্যাটো প্ৰাদেশিকৰণ কৰি সমাধান কৰাৰ কাৰণে আমি চৰকাৰৰ ওচৰত আহ্বান জনাইছোঁ